অভিনন্দন গ্রহণ করার কারণে আহ্বান জানাচ্ছি। আর ইউপিপিএল দলৰ পৰা বিপিএফ দলৰ পৰা বহু কেইজন নেতা আহি পেলাই আমাৰ ইয়াদৱ দলত জইনিং কৰিলে। গতিকে আমি ইয়াদৱ দলৰ তৰফৰ পৰা সমূহ কেইজনক আমি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি একেলগে জইন কাম কৰিম, তাৰ কাৰণে তেখেতক আশ্বাস দিয়া হৈছে। আজি আপোনালোকে সকলোৱে জানে কোকৰাঝাৰ জিলা ইয়াদৱ দলৰ মহিলা মৰ্চা সমিতিখন ভংগ কৰি দিয়া হৈছে। গতিকে কোকৰাঝাৰ জিলা ইয়াদৱ দল ভংগ কৰাৰ কাৰণে আজি আমি এটা আহ্বায়ক সমিতি গঠন কৰিছোঁ। আহ্বায়ক সমিতিখন আমি 11জনীয়া এখন কমিটি গঠন কৰিছোঁ। 11জন কমিটিৰ চিফ কনভেনাৰ হিচাপত আমাৰ মুফিদা বেগম ডাঙৰীয়ানীক দায়িত্ব দি পেলাই আৰু 10জন মেম্বাৰ দায়িত্ব দিয়া হৈছে। গতিকে অতি শীঘ্ৰে আমাৰ কোকৰাঝাৰ জিলা ইয়াদৱ দলৰ মহিলা মৰ্চা এই সমিতিখনে মাতি পেলাই এটা কমিটি বনাব, তাৰ কাৰণে আমি এখেতক আজি দায়িত্ব অৰ্পণ কৰিছোঁ। সংবাদমেল সম্বোধন কৰাৰ মূলতঃ হ'ল আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ লগত যোৱা কিছুদিনৰ পৰা আমাৰ কিছু শুভাকাংক্ষী ব্যক্তি তথা বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা বা বিভিন্ন ক্ষেত্ৰৰ পৰা, ৰাজনৈতিক ক্ষেত্ৰই হওক বা সামাজিক ক্ষেত্ৰৰ পৰা বহুসংখ্যক পুৰুষ মহিলাই আমাৰ দলত যোগদান কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি আছিল। সেই উদ্দেশ্যলৈ আমি আজি এই যোগদান কাৰ্যসূচীৰ এটা আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আমি ব্যৱস্থা কৰিছোঁ। আমাৰ যিখিনি মানুহ জইনিং কৰিলে সকলোকে কোকৰাঝাৰ জিলা ইয়াদৱ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইউডিএফ দল কৰি আছোঁ, আমি মৰি যোৱা দল নকৰি আমি দল কৰি আছোঁ, হাৰা জিকা দলত আছে। আমি এবাৰ হাৰিছোঁ আৰু এবাৰ চেষ্টা কৰিম। সেই সূত্ৰে আমি কোকৰাঝাৰ জিলা সমিতি দুটা গঠন কৰিছিলোঁ। আপোনালোকৰ দুৱাৰ যিটো আমাৰ কোকৰাঝাৰ জিলা সমিতি চলি আছে, আমাৰ উদ্দেশ্য আৰু লক্ষ্য ইউডিএফৰ লক্ষ্য এটাই, আমি কেনেকৈ সমষ্টিখন দখল কৰিব পাৰোঁ আৰু আমি কেনেকৈ আমাৰ ফকিৰা গ্ৰাম সমষ্টিত যি অত্যাচাৰ হৈ আছে বিভিন্ন দিশৰ পৰা, সেইখিনি আমি কেনেকৈ ওপৰাই পেলাব পাৰোঁ। আমাৰ কোকৰাঝাৰ জিলা সমিতিত মানে সম্পূৰ্ণ জিলা সমিতিখনেই আছে, অকল গোসাইগাঁও সাব ডিভিজন বাদ দি। আমাৰ উদ্ধাৰ কৰিব লাগিব। আমি যাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব হাই লেভেলৰ পৰা আমি তাৰ হৈ 100% মনোযোগেৰে কাম কৰিম। এইখিনিৰ কথা, এইখিনিকৈ মই মহিলা মৰ্চাটো আমি গঠন কৰিব পৰা নাছিল। এতিয়া আপোনাৰ সভাপতি আছিল ৰীণা বাইদেউ ৰীণা বাইদেৱে সময় নিদিয়াৰ কাৰণে আমি সেইখিনি আলোচনা কৰিব পৰা নাছিল। আমাৰ মাজত এটা বস্তুৰ কমি আছিল, মহিলা মৰ্চাটো, যিটো আমি আমাৰ দলত অংশগ্ৰহণ কৰিব। তেওঁলোকে এতিয়া আহি পোৱা নাই, খুব কম সময়ৰ ভিতৰত আহিব। আমি পৰৱৰ্তী সময়ত তেওঁলোকক আমি আমাৰ দলীয় কাৰ্যসূচীৰ জৰিয়তে